নেৰানেপেৰা বৰষুণৰ বাবে ইতিমধ্যেই বানপানীৰ সৃষ্টি হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংহাৰী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ পানী তথা বানপানীয়ে। আৰু মহানগৰীৰ এটা স্থানত মই বৰ্তমান উপস্থিত আছোঁ আৰু পিছফালে এই মুহূৰ্তত দেখিছে সমগ্ৰ ব্ৰহ্মপুত্ৰক কেনেদৰে এতিয়া পানী বাঢ়িছে ইয়াতে। আৰু কিছু সময় আগৰ পৰাই ব্ৰহ্মপুত্ৰৰ আমি এটা কথা ক'ব লাগিব, বিপদ সীমাৰ ওপৰেৰে বৈছে এই মুহূৰ্তত ব্ৰহ্মপুত্ৰ। আৰু যদি এনেদৰেই পানীৰ বৃদ্ধি হৈ থাকে তেতিয়াহ'লে সমগ্ৰ গুৱাহাটীত হয়তো পানী উঠিব। এই কথা আমি কোৱা নাই, ইয়াৰ মাপকাঠিৰ নিয়ন্ত্ৰণ কৰা যিগৰাকী ব্যক্তি আছে সেই ব্যক্তিগৰাকীয়ে আমাক জনাইছে। আৰু 14 জুনৰ পৰা বিশেষকৈ বাঢ়িছে এই বাঢ়নী পানী। আমি তেওঁৰ বিষয়ে তেওঁ কিনো কয় এই বানপানীৰ সন্দৰ্ভত আমি সেই সম্পৰ্কেও কথা পাতিম। কিন্তু ভিডিঅ' জাৰ্নেলিষ্ট অলক আছে, অলকে এই মুহূৰ্তত দেখুৱাইছে। আপোনালোকে যদি চাই ঈশান নিউজৰ সমূহ দৰ্শকে যদি এই মুহূৰ্তত চাই, কেৱল বিশাল এলেকা জুৰি এতিয়া কেৱল পানী পানী আৰু পানী। এয়া মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ সমীপৰ দৃশ্য আমি দেখুৱাইছোঁ। ইয়াৰ কাষতেই আছে ফেঞ্চি বজাৰ। ইয়াতেই যদি পানীৰ পৰিমাণ এনেদৰে যদি বৃদ্ধি হৈ থাকে, প্ৰতি ঘণ্টাত যদি 1.5 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰকৈ বৃদ্ধি হৈ থাকে, তেতিয়াহ'লে হয়তো ফেঞ্চি বজাৰত তথা ফাঁচী বজাৰত পানী উঠিবলৈও বেছি সময় নালাগিব। আৰু প্ৰতি ঘণ্টাত কিমান চেণ্টিমিটাৰকৈ পানী বাঢ়িছে, কেতিয়াৰ পৰা পানী বৃদ্ধি হৈছে বা এতিয়া ডেঞ্জাৰ লেভেল অতিক্ৰম কৰিছে, কিমান পানী হাইফ্লাডত কিমান পানী থাকে, এই সমগ্ৰ পৰিমাণটো আমি ইতিমধ্যেই এই স্থানত থকা এগৰাকী ব্যক্তিৰ পৰা জানিম। সেইগৰাকী ব্যক্তিয়ে ইতিমধ্যে এই গোটেই পানীৰ তেওঁ নিৰীক্ষণ কৰে, তেওঁ কিমান পানী হৈছে সমগ্ৰ ডাটাসমূহ তেওঁ দি থাকে। আমি তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ এই মুহূৰ্তত যত্ন কৰিম। আপোনাক অলপমান এইফালে বিচাৰিছোঁ, যদি সম্ভৱ হয় অকণমান এইখিনিত বিচাৰিছোঁ, আপোনাক অকণমান ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট অলক আছে। পানী কেতিয়াৰ পৰা বৃদ্ধি হৈ আছে? এইটো যোৱা 14 জুনৰ ৰাতি 12টা বজাৰ পৰা পানী বাঢ়ি আছে, প্ৰতি ঘণ্টাত 1-2 চেণ্টিমিটাৰ কৰি। আৰু যোৱাকালিৰ পৰা মোটামুটি অলপ বেছিকৈ বাঢ়িছে, পানী 2-3-4কৈ বাঢ়িছে। আৰু এতিয়া বৰ্তমান আজি 11টা বজাত ই বিপদ সীমা অতিক্ৰম কৰিছে 49.68 মিটাৰ। এতিয়া 12টা বজাত আছে 49.70 মিটাৰ, অৰ্থাৎ বিপদ সীমাৰ পৰা 2 চেণ্টিমিটাৰ ওপৰত বৈ আছে। গুৱাহাটীত যদি মই কৈছোঁ, ইয়াৰ কাষতে আছে ফেঞ্চি বজাৰ। ফাঁচী বজাৰত যদি পানী সমান লেভেলত আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ, ৰাস্তাৰ পৰা সমান লেভেলত আছে। কিমান পানী বৃদ্ধি হ'লে পানী উঠিব পাৰে বা এই ক্ষেত্ৰত কি ধাৰণা আছে? এতিয়া বৰ্তমান পানী আছে 49.70 মিটাৰ। আৰু 2004 চনত পানী হৈছিলে 51.46 মিটাৰ। তেতিয়া তাৰমানে ফাঁচী বজাৰৰ ৰাস্তাৰ লগত পানী লাগি গৈছিলে। আৰু যদি 51.46 মিটাৰ এতিয়া যদি পাৰ হৈ যায়, তেতিয়াহ'লে হয়তো ফাঁচী বজাৰত পানী উঠিব পাৰে। মই শ্ৰী শৰৎ চন্দ্ৰ কলিতা, ডিচি কোৰ্ট চাইড, CWC গুৱাহাটী। এতিয়া 49% নহয়, 49.70 মিটাৰ চলি আছে। হয়, ইতিমধ্যে তেওঁ জনালে 49.7 মিটাৰ এই মুহূৰ্তত চলি আছে। আৰু যদিহে 2004 চনত পানীৰ লেভেলটো আছিলে 51 মিটাৰ, 51.46 আছিলে নহয় জানো, 51.46 আছিলে। আমি পুনৰ জনাইছোঁ সেই খবৰ, 2004 চনত 51.46 আছিলে আৰু বৰ্তমান সময়ত 49 চেণ্টিমিটাৰলৈকে হৈছে। আৰু যদিহে এই মাত্ৰা আৰু মাত্ৰ কেইটামান দিনত যদিহে এই মাত্ৰা বৃদ্ধি হয় 49, 50, 51, মাত্ৰ কেইটামান আখৰৰ সমীপত আছে। আৰু তাৰপিছতেই হয়তো 2004 চনৰ দৰেই গুৱাহাটীৰ ফাঁচী বজাৰ বুৰ যাব পাৰে। আৰু বিপদ সীমাৰ ওপৰেৰে বৈছে সমগ্ৰ ব্ৰহ্মপুত্ৰৰ পানী। কেৱল মহানগৰীৰ পানীয়েই নহয়, আমি যদি কওঁ এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংহাৰী বানপানীৰ খবৰ আমাৰ হাতলৈ আহিছে। কেনেদৰে লোকসকল গৃহহীন হৈছে কৰোণা মহামাৰীৰ সময়তে, আন এক সংহাৰী ৰূপ ভূতৰ ওপৰত দানহ পৰাৰ দৰে আচলতে বানপানী আহিছে। আৰু বানপানী এতিয়া সমগ্ৰ অসমৰ ৰাইজক তছ নছ কৰি যাব। প্ৰতিবাৰৰ দৰে এইবাৰো আহিছে, বানৰ বিভীষিকা ভয়ংকৰ ৰূপত আহিছে। আৰু প্ৰত্যেকখন জিলাৰ পৰাই আমি ঈশান নিউজে সমগ্ৰ দৃশ্যাৱলীসমূহ আপোনালোকক দেখুৱাই আছোঁ, মুহূৰ্তে মুহূৰ্তে বানপানীৰ খবৰ দেখুৱাইছোঁ। কিন্তু আটাইতকৈ ৰাজ্যৰ প্ৰাণকেন্দ্ৰ ৰাজধানী গুৱাহাটী মহানগৰ, সেই গুৱাহাটী মহানগৰৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ। গুৱাহাটী মহানগৰৰ সমীপতে এইদৰে বিপদ সীমাৰ ওপৰেৰে বৈছে এতিয়া ব্ৰহ্মপুত্ৰ। আৰু 49 আছে। আৰু যদিহে 2004 চনত যিদৰে ফাঁচী বজাৰ বুৰ গৈছিলে 51.46, আৰু ঠিক একেদৰে যদি এইবাৰো হয়, মাত্ৰ কেইটামান আখৰৰ ঘাট আছে, যদিহে বৃদ্ধি হয় তেতিয়াহ'লে হয়তো সমগ্ৰ ফাঁচী বজাৰ বুৰ যাব পাৰে। গতিকে জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যেই সাৱধান কৰি দিয়া হৈছে, প্ৰত্যেকজন লোক সাৱধান হওক, সমগ্ৰ ৰাজ্যৰ লোকে সাৱধান হওক। কিন্তু বৰ্তমান সময়ত ক'ভিড আতংকৰ সময়তে, কৰোণা মহামাৰীৰ সময়তে
ৰাইজক যে আকৌ এসেকা দিব বানপানীয়ে সেয়া কিন্তু ধুৰুপ।